আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি। সামগ্ৰিক উত্তীৰ্ণৰ হাৰ 81.54%। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত সামগ্ৰিক উত্তীৰ্ণৰ হাৰ হৈছে 81.54%। বিশেষকৈ এইবাৰো চাৰিওটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ অধিক হোৱা দৃষ্টিগোচৰ হৈছে। মুঠ 3,22,725 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে 2,63,255 গৰাকী। ইয়াৰ ভিতৰত ছাত্ৰ 1,17,731 গৰাকী আৰু ছাত্ৰী 1,45,424 গৰাকী। ছাত্ৰীৰ উত্তীৰ্ণ হাৰ 83.31% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 79.49%। ইয়াৰে ভিতৰত শাখাভিত্তিক ফলাফলসমূহ হৈছে: কলা শাখাত উত্তীৰ্ণৰ হাৰ 79.54%, মুঠ উত্তীৰ্ণ 1,91,779 গৰাকী। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 81.13%, মুঠ উত্তীৰ্ণ 15,796 গৰাকী। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.79%, মুঠ উত্তীৰ্ণ 54,474 গৰাকী। বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ হাৰ 74.19%। জিলা ভিত্তিক শীৰ্ষ প্ৰদৰ্শন কলা শাখাত বাক্সা, দৰং আৰু লখিমপুৰ জিলা। বাণিজ্য শাখাত মাজুলী, দক্ষিণ শালমাৰা আৰু মানকাছাৰ। বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলং। বৃত্তিমুখী শাখাত বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ। আনহাতে কিছুমান জিলাত ফলাফল চিন্তাজনক ৰূপতো দেখা গৈছে। কলা শাখাত কাছাৰ আৰু বিজ্ঞান শাখাত ধেমাজিৰ ফলাফল তুলনামূলকভাৱে কম। চাৰিওটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ অধিক দেখা গৈছে। বিজ্ঞান শাখাত সৰ্বাধিক সফলতা দেখা গৈছে। বহু জিলাত 100% উত্তীৰ্ণ হাৰ দেখিবলৈ পোৱা গৈছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এইবাৰৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ উন্নত ফলাফল, লগতে কলা শাখাতকৈ বিজ্ঞান শাখাৰ উন্নত ফলাফল। News Desk, Hillsdale Newspaper and Digital.